ৰছী টানি টানি এনেকে তেনেকে নৈখন পাৰ হৈ আছে আপুনি অহা কাৰণে আমি বহুত আপোনালোকৰ নিচিনা আমাক বিচাৰি আছে কামত আমি লখিমপুৰলৈ আহিছো আৰু লখিমপুৰত ঘূৰি আছো আমি তাৰ পাছত ধেমাজিলৈ যাম আৰু এতিয়া আমি গৈ আছো ঢকুৱাখানা আহিছে পৰাগ সুইচ অফ মুডত আৰু আমি এতিয়া গৈ আছো ঢকুৱাখানা পঞ্চায়ত ইলেকশ্যন যেহেতু আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ আমি বাতৰি সংগ্ৰহ কৰি আছো চেনেলৰ কাৰণে এইখন হৈছে ঢকুৱাখানাৰ চেলাজান চাৰিকৰীয়া নৈ আৰু ইয়াত আমি বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে আহিছো আমাৰ ঢকুৱাখানাৰ বিপুল গগৈ দা তেওঁ আমাৰ ইয়াৰ স্থানীয় ৰিপৰ্টাৰ তেওঁ আহিছে লগত লৈ ইয়াত এখন গাঁও আছে কছাৰী গাঁও চেলাজান কছাৰী গাঁও আৰু এই কছাৰী গাঁৱৰ মানুহখিনিৰ অহা যোৱা কৰিবলৈ এইটোৱে হৈছে একমাত্ৰ পথ ইয়াত দলং নাই নাও উঠি তেওঁলোকে পাৰ হ'বলগীয়া হয় ইয়াত ৰছী বান্ধি থোৱা আছে এইডাল যদি আপোনালোকে মন কৰে এডাল ৰছী আছে আৰু ৰছীৰ সহায়ত তেওঁলোকে ইপাৰ সিপাৰ হ'বলগীয়া হয় এইডাল ৰছী চাওক এই ৰছীডাল বান্ধি থোৱা আছে এনেকৈ এইডাল ৰছী এই ৰছীডালৰ সহায়ত ধৰি ধৰি তেওঁলোকে আহিব লাগিব এনেকৈ তেওঁলোকে নৈখন পাৰ হ'বলগীয়া হৈছে এয়া বাৰিষা কল্পনা কৰক কি হ'ব পাৰে পৰিস্থিতি হয়তো বহুতে কল্পনা কৰিব নোৱাৰিব কি অসুবিধা এই সকল মানুহৰ এই বাতৰিখিনি আমি সংগ্ৰহ কৰিবলৈ আহিছোঁ আৰু তেওঁলোকে আমি অহা খবৰ পাই এনেধৰণে ওলাই আহিছে তেওঁলোকে এতিয়া অহাৰ একমাত্ৰ উপায় হৈছে নাৱত উঠি ৰছীৰ সহায়ত তেওঁলোকে নৈখন পাৰ হ'ব লাগিব ইয়াত আহিব লাগিব যদি ইয়াৰ পৰা বাহিৰত যাব বিচাৰে তেনেহ'লে এই পথটোৰে তেওঁলোকে যাব তেওঁলোকৰ যদি বেমাৰ আজাৰ হয় এম্বুলেন্সটো যাব তাত কোনো উপায় নাই তেওঁলোকে নাৱত ৰোগী আনিব লাগিব ইয়ালৈকে আনিব লাগিব ইয়াৰ পৰা ইয়ালৈকে এম্বুলেন্স আহিব পাৰিব নে নাই সেইটো এটা কিন্তু সন্দেহৰ বিষয় আৰু এয়া চাওক কেনেধৰণে তেওঁলোকে নাও পাৰ হৈ নৈখন পাৰ হৈছে নাওৰ সহায়ত ৰছীত ধৰি ধৰি আৰু এই যিখন গাঁও দেখিছে এই গাঁওখনত তেওঁলোক বাস কৰে তাত কোনো ধৰণৰ সা সুবিধা পৰ্যাপ্ত সা সুবিধা নাই আৰু হাতত লাখুটি লৈ হ'লে তেওঁলোকে ওলাই আহিছে নিজৰ কথাখিনি ক'বলৈ আপোনালোকৰ ইয়াত দলং নাই বিভিন্ন অসুবিধাত আপোনালোক পৰি আছে সাধাৰণতে হাস্পাতালো নাই গতিকে তেওঁলোকে এইবাৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছে কিহৰ কাৰণে এবাৰ বৰ্জন কৰিছে এবাৰ যদি মোৰ ইয়াতে কেমেৰাত যদি কৈ দিয়ে আপোনালোকে কিহৰ কাৰণে আপোনালোকে বৰ্জনৰ সিদ্ধান্ত লৈছে আমাক মানে দলং নিদিয়াৰ কাৰণে আৰু স্কুল ইয়াত মানে ভাল মাষ্টৰ নিদিয়াৰ কাৰণে আৰু আমাৰ গৰাখহনীয়া পানী দুনিয়া এইখন মানে নাৱৰে পাৰ হওঁতে বহুত মুস্কিল ঢৌ বতাহ ধুমুহা যেতিয়া আহে আমি স্কুল ক্ষতি কৰিবলগীয়া হয় ল'ৰাবিলাকক আমিও মানে দোকান বজাৰলৈ যাবলৈ খুব বন্ধ হ'ব লগা হয় গতিকে এনে অৱস্থাত থকাৰ কাৰণে আমি বহুত কিমান ঘৰ মানুহ আছে আপোনালোক ইয়াত 120 ঘৰ বুলি ধৰক 120 ঘৰ মানুহ আছে গতিকে আপোনালোকৰ যাতায়াতৰ একমাত্ৰ ৰাস্তা এইটোৱে বেলেগ বিকল্প নাই বাৰিষাৰ সময়ততো আৰু ক'বই নালাগে ইয়াত একদম বেলেগ বিকল্প নাই এনেকুৱা মেটেকা আহে এনেকুৱা মানে ঢৌ গতিকে আৰু আপোনালোকৰ গাঁৱত পানী হয়গে এইটো বামৰ পৰা একেবাৰে ঘৰ পজাটোলৈকে বুৰি যায় টোটেল বুৰি যায় তাৰ পৰা যাতায়াতৰ এনেকে মানে দীঘল লং জাৰ্ণি বেপাৰ আহি কৰিবলগীয়া হয় পাৰ পাৰি কৰিবলগীয়া নাও যে পাৰ হৈ আপোনালোকৰ নিজৰ নাও আমাৰ গাঁৱৰ ব্যৱস্থা আমি পইচা দি 10 টকা
জনে প্ৰতি 10 টকা দিব এজনে একদম প্ৰত্যেক দিনে 10 টকা দিমে স্যাৰ বাৰিষা দিনৰ সমস্যাৰ কাৰণে নিজৰ নাও বনাই থোৱা হয় মানে নেদেখিলে তেওঁলোকৰ সমস্যাটো কোনো উপলব্ধি কৰিব নোৱাৰে কিয়নো চাওক এইখন এখন গাঁও মাজত এই নৈখন ৰাস্তা একমাত্ৰ তেওঁলোকৰ নাও বেলেগ বিকল্প নাই ইমাৰ্জেন্সিৰ সময়ত আপোনালোকে কল্পনা কৰক কি পৰিস্থিতি হ'ব পাৰে আৰু এনেকৈ মানুহ কেনেকৈ থাকিব পাৰে হয়তো বহুতে এই ভিডিঅ' দেখিলে আচৰিতে হ'ব যে এনেকেও মানুহ আছে নে কিন্তু আছে অসমত এনেকৈ মানুহ আছে কিন্তু এতিয়া তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে যে তেওঁলোকক এলাগি কৰি ৰখা হৈছে ইটো পাৰলৈ যাবলৈ হ'লে এইটো পাৰৰ পৰা এই আগলৈ নাওটো নি ল'ব লাগিব তাৰপিছতে ধাৰটো তালৈ দিব লাগিব আকৌ সিটো পাৰৰ পৰা আহিবলৈ গ'লে আগলৈ দিব লাগিব এনেকুৱা পৰিস্থিতিত আমি পাৰ পৰি হৈ থাকোঁ এইখন গাঁৱৰ ৰাইজে বসবাস কৰি থাকিবলগীয়া হৈছে আপুনি অহাৰ কাৰণে আমি বহুত আপোনালোকৰ নিচিনাকৈ এনেকৈ যে আমাক বিচাৰি পাইছে আমাৰ এই অভাৱ অভিযোগবিলাক দাঙি ধৰিবলৈ যে পাইছে আমি সেইটোকে আৰু এটা দেখুৱা হৈছে ডাকুৱাল সেই গাঁও মানুহলে ডাকত বিভিন্ন আহিছে বেংকৰ পৰা আৰম্ভ কৰি বিভিন্ন নথি পত্ৰ আহিছে আৰু এই ঘাটলৈ আহি তেওঁ এতিয়া এনেধৰণে দিছে আপুনি মানুহখিনি মাতি আনিবলগীয়া হয় নেকি মাতিবলগীয়া হয় ঘাটৰ গতিকে এয়া হৈছে অৱস্থা এনেকে মানুহ এতিয়া তেওঁলোকে দিন যাপন কৰি আছে তেওঁলোকৰ সমস্যা কেতিয়া সমাধান হ'ব এইটো কোনো নাজানে আৰু এয়া চাওক তেওঁলোক এতিয়া উভতি গ'ল আহিলে মনৰ কথাখিনি ক'লে আৰু এতিয়া পুনৰ নিজৰ গাঁৱলৈ উভতি গৈছে ঢকুৱাখানাত আহিছোঁ যেতিয়া মোৰ বন্ধু এজন আছে ইয়াত সিহঁতৰ ঘৰলৈ যাম এইটো ৰৈ আছে আমাৰ চাংঘৰটো সোমাই যাওক কিছুমান কেনেকৈ থাকে মাছ নেকি মাছ পৰিছে পিটিকিবি নেকি নিপিটো পৰা হ'বগৈ এইটো ক'তো নাপাওঁ তিতা হয় কিবা হয় মই এইবোৰ খাব নোৱাৰো মিক্স থাকে এই আহিলেই বৰষুণ মজা শুকান গাহৰি কি ধুনীয়া আমি এতিয়া চাংঘৰত আছো মানসৰ চাংঘৰত মানসৰ দেউতা আৰু এয়া আমাক এনেধৰণে আপ্যায়ন কৰিছে এই বুজা এতিয়া কি এইটো মাৰাম বুলি কয় এইটো মাৰাম মানে খানা বনোৱা হয় ভাত বনোৱা হয় ফায়াৰ প্লেচ আৰু এইটো চেক্ৰেট প্লেচ বুলি কনচিডাৰ কৰা হয় আৰু মানে ইয়াতে যেতিয়া আপং ফাৰ্ষ্ট থাকিলে মানে ফাৰ্ষ্ট পালটো তাতে দিয়া হয় মানে জুইত দিব লাগে চুকত দিব লাগে পূৰ্বপুৰুষক মানে ফাৰ্ষ্ট মানে আপং যিটো চাকে আৰু প্ৰথম টোপালটো সিহঁতক দিয়ে আৰু মানে তাৰপিছত তাৰো এইটো কিবা এই তাৰ ওপৰখিনি মানে কি বুলি কয় এইটো বুলি কয় আৰু তাতে মানে মাছ মাংস শুকাই থয় মানে আমি যিটো কওঁ যে ধোৱা চাং বুলি যে কওঁ যে সেইটো হৈছে আকৌ বেলেগ তাৰটো আকৌ তাত এই আপং চাপং কলহ চলত থৈ দিয়ে বা কলহ ৰাখে আৰু ধোৱা চাংটো এই ওপৰতো একদম টপটো আৰু মানে টপটো ধোৱা চাং আছে আৰু মানে একদম ওপৰত কি ৰখা যায় এই মানে এই সৰিয়হ যদি ঘূণ ধৰিব লগা বস্তু মানে ধোৱাটো থাকিলে ঘূণ নধৰে ন নহৰু চহৰু কঠীয়াবোৰ তাতে ৰখা হয় আলুৰ কঠীয়াবোৰ তাতে ৰখা হয় ভিডিঅ'হে হ'ল ফটো ল'ব লাগিব ঢকুৱাখানাত আছো আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ আমি ছাতি লৈ বৰষুণ আহিছে মাতমৰাত আছো ন
শুকাই আছে নদী। ভাল লাগিল, ধুনীয়া পৰিৱেশ। যাওঁ বৈ নোৱাৰি নোৱাৰি নোৱাৰি। নোৱাৰি অ'। এতিয়া আকৌ পোহৰ হৈ গ'ল, অলপ আগত আন্ধাৰ আছিল, আমি গাড়ীৰ লাইট জ্বলাই আহিবলগীয়া হৈছে। এতিয়া আকৌ পোহৰ হৈ গ'ল। এনেকুৱা প্ৰচণ্ড বৰষুণ, পুৰা কোলা হৈ গৈছিল। মই ভাবিছিলোঁ আন্ধাৰে হৈ গ'ল নেকি, কিন্তু নাই, এতিয়া আকৌ পোহৰ।